নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 7ৰ লেসন 3 দ্য এডভেঞ্চাৰ্ছ অফ টম সয়াৰৰ অসমীয়া অনুবাদ কৰিছো তোমালোকে শুনি যাব ভালকৈ আৰু পিছতো ভালকৈ বাটটো পঢ়িবা টম and Polly was searching for Tom everywhere inside the house ঘৰৰ ভিতৰত সকলো ঠাইতে and Polly টমক চিঞৰি নামটো মাতি বিচাৰি আছিল Well if I get hold of you, I will answer it. এবাৰ তোমাক বিচাৰি পালে এহিকনি দিলুহেতেন আন্তে কলে She was really tired of this boy and of his mischief. তেওঁ এই লৰাটোৰ উৎপাতত ভাগৰি পৰিছিল Just then she heard a little noise behind her. ঠিক তেনে সময়তে তেওঁ এটা শব্দ তেওঁৰ পিছফালৰ পৰা শুনিবলৈ পালে She turned just in time and caught hold of him. তেওঁ ঘূৰি চালে আৰু টমক ধৰা পেলালে What are you doing here? Aunt said. তুমি ইয়াত কি কৰি আছা? আন্টিয়ে সুধিলে Nothing, aunt. Just nothing. Tom replied. একো নাই আন্টি একোই কৰা নাই টমে ক'লে What is there in your mouth? Oh, it's jam. তোমাৰ মুখত কি হুমাই লৈ আছা? Oh, জাম খাইছা Now I understand what you were doing here. Aunt Polly gave him a stern look. এতিয়াহে বুজিছো তুমি ইয়াত কি কৰি আছিলা Aunt Polly চকু থিয় কৰি তাৰ ফালে চাই ক'লে Suddenly Tom said, Oh, look behind you, aunt. অকস্মাত টমে ক'লে আন্টিও পিছফালে চোৱাচোন Aunt whirled around Tom and fled before Aunt could realize what had happened. আন্টিয়ে পাক মাৰি পিছফালে চালে তেতিয়াই টমে পলাই পত্ৰং দিলে আৰু ক'ত কি হ'ল আন্টিয়ে গমকে নাপালে But in spite of all his mischief, Aunt Polly loved him. সকলো উদ্ভাণ্ডালিৰ পিছতো Aunt Pollyয়ে তাক ভাল পাইছিল Tom was the only son of her dead sister. তেওঁৰ মৃত ভগ্নীৰ টমেই আছিল একমাত্ৰ সন্তান She was very fond of him. তেওঁ তাক বৰ মৰম কৰিছিল She decided to make him work the next day as it was a Saturday. পিছদিনা যেহেতু শনিবাৰ আছিল তেওঁ টমক কামত খটুৱাব বিচাৰিছিল She said to herself, Tom is to be kept busy so that he can't waste time idly. তেওঁ ভাবিলে টমক এইভাবেই ব্যস্ত ৰাখিব লাগিব যাতে সি অবাবত সময় নষ্ট নকৰে She called Tom and ordered him to whitewash the fence the next day. তেওঁ টমক মাতিলে আৰু পিছদিনা দেৱালখন ৰং কৰিবলৈ আদেশ দিলে It was fine Saturday morning. শনিবাৰৰ সুন্দৰ ৰাতিপুৱা আছিল Tom came out of the house with a bucket of whitewash and a long-handled brush. টমে ৰঙৰ বাল্টি আৰু দীঘল ব্ৰাছ হাতত লৈ ঘৰৰ বাহিৰলৈ আহিল He looked at the fence lazily and then dipped his brush and started whitewashing the topmost plank of the fence. অলকভাৱে সি দেৱালখন চালে আৰু ৰঙৰ ব্ৰাছডাল ডুবাই লৈ দেৱালৰ ওপৰৰ পৰা ৰং কৰা আৰম্ভ কৰিলে After doing this several times, he felt tired and bored. বহুবাৰ এইদৰে কৰাৰ ফলত সি ভাগৰ আৰু আমনি অনুভৱ কৰিলে He knew all his friends would be playing or swimming on that Saturday. সি জানিছিল তাৰ আন বন্ধুবোৰে হয়তো শনিবাৰৰ সন্ধিয়াটোত খেলত নাইবা সাঁতোৰত ব্যস্ত থাকিব And how badly he wanted to go out and enjoy like the other boys. অন্য ল'ৰাবোৰৰ দৰে উপভোগ কৰিবলৈ তাৰ মন ব্যগ্ৰ হৈ পৰিল Just then Tom saw Jim. ঠিক তেনে সময়তে টমে জিমক দেখিলে Jim worked for Aunt Polly. জিমে Aunt Pollyৰ কাৰণে কাম কৰে He came with a tin pail to fetch water from the
টাউন পাম্প টাউনৰ নলৰ পৰা পানী আনিবলৈ সি এটা টিনৰ বাল্টি লৈ আহিছিল Though Tom hated this work, he found Jim's work better than his that day because there could be other children playing near the town pump. যদিও টমে কামটো বেয়া পাইছিল নিজৰ কামটোতকৈ জিমৰ কামটো বেছি ভাল পালে যিহেতু টাউন পাম্পৰ ওচৰত আন ল'ৰাবোৰে খেলি থাকিব পাৰে He made a plan and offered Jim to fetch water for him. সি এটা বুদ্ধি পাঙিলে আৰু জিমক পানী আনিবলৈ পাছিলে কিন্তু এটা সিদ্ধান্তত উপনীত হোৱাৰ আগতেই জিমে আণ্ট পলিৰ চেণ্ডেলৰ শব্দ শুনিবলৈ পালে আৰু বাল্টিটো লৈ ৰাস্তালৈ দৌৰ দিলে Poor Tom, he again started whitewashing the fence. বেচেৰা টম সি পুনৰ দেৱালখন ৰং কৰিবলৈ ধৰিলে A few minutes later, he saw Ben come up the road. কিছু সময় পিছত সি বেনক ৰাস্তাৰে আহি থকা দেখা পালে He was eating an apple. সি এটা আপেল খাই আছিল Tom did not pay attention to him and pretended as if he were absorbed in his work. টমে তাৰ প্ৰতি মনোযোগ দিয়া নাছিল সি যেন তাৰ কামতে ব্যস্ত তেনে ভাব দেখুৱালে Ben came near him and teased him for working on a holiday. টমে তাৰ ওচৰলৈ আহিলে আৰু বন্ধৰ দিন এটাত কাম কৰি থকা বাবে তাক জোকালে Tom suddenly looked at him in surprise. আচৰিত হৈ টমে তাৰ ফালে চালে Oh Ben, I did not notice you. Tom said, Oh Ben, মই তোমাক দেখা পোৱা নাছিলো টমে ক'লে Ben told him that he was going for a swim. বেনে ক'লে যে সি সাঁতুৰিবলৈ গৈ আছে He thought Tom would be jealous of it. সি ভাবিছিল টমৰ ঈৰ্ষা লাগিব But Tom said, Oh no, I can't leave this chance to whitewash. কিন্তু টমে ক'লে ৰং কৰাৰ এই সুন্দৰ সুযোগ মই এৰিব নোখোজো Saying this, he was again absorbed in his work. এইখিনি কৈয়ে সি আকৌ কাম কৰাত লাগিল This time Ben was tempted and said, Please let me whitewash a little, Tom. এইবাৰ বেন প্ৰলোভিত হ'ল আৰু ক'লে Tom, please এবাৰ মোক ৰং কৰিব দিয়া না No, I can't. নাই মই দিব নোৱাৰো It has to be done very carefully, Ben. এই কামটো বৰ সাৱধানে কৰিব লাগে Everyone can't do it. সকলোৱে এইটো কৰিব নোৱাৰে Ben got more tempted. Please Tom, only once. বেনৰ বেছিহে লোভ লাগিল Please Tom, only once. Please Tom, মাত্ৰ এবাৰলৈ I will give you my apple in return. ইয়াৰ বাবদ মই তোমাক মোৰ আপেলটো দিম Ben pleaded. বেনে জোৰকৈ খাতিৰ ধৰিলে Tom was pleased at the success of his plan. নিজৰ পৰিকল্পনা সফল হোৱাত টমৰ বৰ ভাল লাগিল He said, Okay, but be careful. ঠিক আছে কিন্তু সাৱধানে কৰিবা Ben started whitewashing the fence with great enthusiasm. উৎসাহেৰে বেনে দেৱালখন ৰং কৰিবলৈ আৰম্ভ কৰিলে Thus, when Ben painted the fence in the sun, Tom sat comfortably in the shade of a tree and started munching on the partly eaten apple. প্ৰখৰ ৰ'দত বেনে যেতিয়া দেৱালখন ৰং কৰি আছিল টমে তেতিয়া আৰামেৰে গছৰ ছাদ বহি আধা খোৱা আপেলটো চুবাব ধৰিলে He was pleased and satisfied to see that his plan had worked.
নিজৰ পৰিকল্পনা সফল হোৱাত সি বহুত আনন্দিত আৰু সন্তুষ্টি লাভ কৰিছিল। After some time, Ben saw Billy Fisher coming towards him. কিছু সময় পিছত বেনে বিলি ফিচাৰক সিহঁতৰ ফালে আহি থকা দেখা পালে। By now, Ben became tired. তেতিয়ালৈ বেনৰ ভাগৰ লাগিছিল। He felt for some rest. সি অলপ আৰাম বিচাৰিছিল। So he wanted to play the same trick on Billy Fishers. সেয়েহে সি বিলি ফিচাৰৰ ওপৰতো একেই বুদ্ধি খটাব বিচাৰিলে। Ben tempted Billy to whitewash the fence. বেনে বিলিক দেৱালখন ৰং কৰিবলৈ লোভ দেখুৱালে। But Tom was watching the whole thing. কিন্তু টমে সকলোবোৰ লক্ষ্য কৰি আছিল। He asked Billy Fisher to give him something in return for getting the chance of whitewashing. দেৱালখনত ৰং কৰিব দিয়াৰ বাবে সি তাৰ পৰা কিবা বিচাৰিলে। Billy had to give a kite to Tom for this opportunity. এই সুযোগটোৰ বাবে বিলিয়ে টমক এটা চিলা দিব লগা হ'ল। Another boy, Johnny Miller, also took the chance of whitewashing, offering Tom a dead rat. আন এজন ল'ৰা জনি মিলাৰেও এটা মৰা এন্দুৰ দি টমৰ পৰা এই সুযোগটো ল'লে। By the afternoon, Tom collected 12 marbles, a piece of chalk, a tin soldier, a couple of tadpoles, a kitten, the handle of a knife, and 6 firecrackers. সন্ধিয়া পৰলৈ টমে 12টা মাৰ্বল, এটুকুৰা চক পেঞ্চিল, টিনেৰে বনোৱা সৈনিক এজন, এযোৰ ভেকুলীৰ পোৱালি, এটা মেকুৰীৰ পোৱালি, চুৰিৰ নাল, 6টা ফটকা জমা কৰিলে। In return, Tom got the fence whitewashed thrice. তাৰ পৰিৱৰ্তে টমে দেৱালখন 3বাৰকৈ ৰং কৰি ল'লে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোকে মোৰ এই ভিডিঅ' চাই ভাল পাইছা, আৰু ভাল পাইছা যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।